নমস্কাৰ সুপ্ৰভাত সকলোকে স্বাগতম জনাইছো। আন্দোলন কৰা কৰ্মচাৰীৰ কৰ্তন হ'ব দৰমহা। আন্দোলন কৰা চিকিৎসক কৰ্মচাৰীৰ দৰমহা কৰ্তন হ'ব। ন্যায্য প্ৰাপ্তিৰ দাবীত কৰা প্ৰতিবাদ বন্ধ কৰাৰ কৌশল চৰকাৰৰ। প্ৰতিদিন টাইমৰ প্ৰকাশ পাইছে, এইটো আজি প্ৰতিদিন টাইমত প্ৰকাশ পাইছে, অসমীয়া প্ৰতিদিনত প্ৰকাশ পাইছে। ন্যায্য প্ৰাপ্তিৰ দাবীত গণতান্ত্ৰিকভাৱে আন্দোলন কৰা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে অসম চৰকাৰ। উল্লেখযোগ্য যে চাকৰি নিয়মীয়াকৰণ আৰু সমকামৰ সম দৰমহা আদায়ৰ দাবীত যোৱা অক্টোবৰৰ শেষৰ সপ্তাহৰ পৰা চলিত মাহৰ দ্বিতীয় সপ্তাহলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰীসকলে ৰাজ্যজুৰি অৱস্থান ধৰ্মঘাট পালন কৰিছিল। কিন্তু এনে আন্দোলনত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বুলি কৈছিল যে ৰোগীৰ জীৱনক লৈ হেতালি খেলা চিকিৎসক কৰ্মচাৰীৰ চাকৰি কৰাৰ অধিকাৰ নাই। এইখন চৰকাৰে ব্লেকমেইলিঙলৈ ভয় নকৰে। স্বাস্থ্য শিবিৰত সহযোগ নকৰাৰ বাবে NHM চিকিৎসক, নাৰ্ছ আৰু কৰ্মচাৰীসকলে ক্ষমা খুজিব লাগিব। এইখন চৰকাৰৰ কাৰ্যকালত তেওঁলোকৰ সমস্যা সমাধান নহ'ব। আন্দোলনত নমা চিকিৎসক কৰ্মচাৰীৰ কোনো প্ৰয়োজন নাই, তেওঁলোকৰ চাকৰি কৰাৰো অধিকাৰ নাই। এনেকুৱা হেজাৰজন চিকিৎসক, নাৰ্ছ কৰ্মচাৰীয়ে অতি কম দৰমহাতে চাকৰি কৰিবলৈ অপেক্ষা কৰি আছে। আন্দোলন কৰা চিকিৎসক কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইফালে মুখ্যমন্ত্ৰী শৰ্মাৰ এনে হুংকাৰৰ পিছতেই NHMৰ মিছন সঞ্চালকে আন্দোলন কৰা চিকিৎসক কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ তৎপৰ হৈ পৰিছে। এই লৈ মিছন সঞ্চালক ডক্টৰ লক্ষ্মণন এছে প্ৰতিখন জিলাৰ যুটীয় স্বাস্থ্য আৰু সেৱা সঞ্চালকালয়লৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত মিছন সঞ্চালকে যোৱা অক্টোবৰৰ শেষৰ সপ্তাহৰ পৰা নৱেম্বৰৰ দ্বিতীয় সপ্তাহলৈ NHMৰ অধীনৰ চিকিৎসক, নাৰ্ছ কৰ্মচাৰীৰ দক্ষতা আৰু কৰ্তব্যত উপস্থিতি সন্দৰ্ভত এক প্ৰতিবেদন প্ৰস্তুত কৰি 20 নৱেম্বৰৰ ভিতৰত প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। কৰ্তব্যত উপস্থিত থকা নথকাৰ ওপৰত ভিত্তি কৰিহে কৰ্মচাৰীৰ দৰমহাৰ বিল প্ৰস্তুত কৰা হ'ব বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে। ইয়াৰ পৰা এই কথা স্পষ্ট হৈছে যে যিসকল চিকিৎসক, নাৰ্ছ কৰ্মচাৰীয়ে নিজ নিজ কৰ্তব্যৰ পৰা আঁতৰি গৈ আন্দোলনত নামিছে, তেওঁলোকৰ দৰমহা কৰ্তন হ'ব। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি আপোনালোকে কমেণ্ট বক্সত লিখি দিব।